আজি মানে আছিল মোৰ গাড়ীখনৰ ছাৰ্ভিচিং দিন। মই ছাৰ্ভিচিং দি আনিলোঁ। ছাৰ্ভিচিং দি আহি ঘৰত অলপ ভালকৈ ধুই ল'লোঁ, কাৰণ তাত ধুই দিছিলে কিন্তু ইমান পচন্দ নহ'ল কাৰণে ঘৰত অলপ ভালকৈ নিজে ধুই ল'লোঁ। আৰু সন্ধিয়া হ'লে আমি লগৰ গোটেইবিলাকে সদায় ওলাই যাওঁৱেই প্ৰত্যেক সন্ধিয়া, আৰু সেই আমি গোটেইকেইটাই ওলাই আহিলোঁ এপাক। ওলাই আহিলোৱে হয়, কিন্তু ক'ত যাম আমি এতিয়াও গম পোৱা নাই। তাক কথা পাতি লৈ পিছতহে আমি ক'ব পাৰিম ক'ত যাম। ফাইনেলি আহি গ'লোঁ আমি পথাৰৰ মাজলৈ। একদম ধুনীয়া পৰিৱেশ এটাত বিন্দাছ আমি বহিম, আৰু এবাৰ ভিউটো আপোনালোকক দেখাই দিছোঁ। চাওক সন্ধিয়া সময়ত ভিউটো কি ধুনীয়া হয়। আৰু এফালে আকৌ লগৰটোৱে শাক দেখি ৰ'ব নোৱাৰিলে, শাক বুটলি আছে, আৰু এফালে মোবাইলটো কথা পাতি আছে আৰু পূৰা মানে ব্যস্ত শাক বুটলাত। আজি মানে আৰু দুটা লগৰ নাহিল, কাৰণ সিহঁতৰ এতিয়া কিবা অসুবিধা হৈ গ'ল, আহিব নোৱাৰিলে। আৰু আমি এইকেইটাই আহিলোঁ, আৰু আমি এনেই অলপ ফুৰি কৰি ইটো সিটো গাত, আৰু লগৰকেইটা পূৰা মোবাইল টিপাত ব্যস্ত। এনেকৈ আমাৰ সন্ধিয়াটো পাৰ হৈ যায়, ভাল লাগে সন্ধিয়াখিনি। আৰু এতিয়া সন্ধিয়াও আহিল আৰু ঘৰলৈ যাব লাগে। তো যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু।